নমস্কাৰ, মই অশ্বিনী কছাৰী আৰু আপোনালোকে চাই আছে হোমৱাল মিক্সাৰ। আজি আমাৰ ধেমাজি ৰতনপুৰত থকা নৱজ্যোতি কছাৰী ছাত্ৰাবাসৰ সোণালী জয়ন্তী উদযাপন কৰা হৈছে। মোৰ আগৰ এটা ভিডিঅ' যোগেদি ইতিমধ্যে আপোনালোকে জানিবলৈ পাইছে যে আজি ৰতনপুৰস্থিত নৱজ্যোতি কছাৰী ছাত্ৰাবাসৰ সোণালী জয়ন্তী উদযাপন কৰা হ'ব বুলি। আৰু ইতিমধ্যে ভালেকেইটা কাৰ্যসূচী সম্পূৰ্ণ হৈছে আৰু আমি আপোনালোকক আজি এই সোণালী জয়ন্তী উদযাপনৰ সামগ্ৰিক দৃশ্যবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আমাৰ সৈতে এই ছাত্ৰাবাসত থাকি যোৱা প্ৰাক্তন আৱাসী আছে আৰু তেওঁলোকৰ মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম। ছাত্ৰাবাসৰ আজি 50 বছৰ সোণালী জয়ন্তী উদযাপন কৰা হৈছে। গতিকে এই সোণালী জয়ন্তীত আমি অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰসকল প্ৰাক্তন ছাত্ৰসকলে ইয়াত থাকি অধ্যয়ন কৰি গৈছে। তেখেতলোকে আহি ইয়াত অতি সুন্দৰভাৱে এই সোণালী জয়ন্তী উদযাপন কৰিছে। গতিকে মই অসমবাসী সোণাল কছাৰী ৰাইজক অনুৰোধ জনাইছোঁ, আপোনালোকেও এই হোষ্টেলটোৰ সুবিধা আদায় কৰক, যাতে অভিভাৱকসকলে জনাব বিচাৰিছোঁ পঢ়া শুনা কৰে, সুন্দৰ এটা পৰিৱেশ ইয়াত পঢ়া শুনা কৰিবলৈ। আমি যিহেতু প্ৰাক্তন ছাত্ৰ, আমি ইয়াত পঢ়ি আমি এটা ৰাজ্যৰ মাজত অকণমান হ'লেও কৰিব পাৰিছোঁ। গতিকে এইফালে দেখুৱাই দিয়া ইয়াত এই হোষ্টেলৰ পৰাই ডক্টৰ হৈছে ডক্টৰ কিৰণ সোণোৱাল। মই আশা কৰোঁ এনেকৈ ডক্টৰ ইঞ্জিনিয়াৰ আমাৰ ইয়াৰ পৰা বহুত ডাঙৰ ডাঙৰ মানুহ সৃষ্টি হওক এই নৱজ্যোতি কছাৰী ছাত্ৰাবাসৰ যিকোনো বিষয়তে। অকল ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগিব এইটো কথা নহয়, প্ৰফেচাৰ টিচাৰ বা কিবা হ'ব লাগিব এইটো বুলি কথা নহয়। খেল ধেমালি ক্ষেত্ৰতে হওক বা সাংস্কৃতিক দিশতে হওক, যিকোনো ক্ষেত্ৰত মুঠতে আমাৰ সোণোৱাল জনগোষ্ঠীটো যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেখেতলোকে ভাল প্ৰদৰ্শন কৰক আৰু বিশ্ব দৰবাৰত জিলিকি উঠক। আজি এই সোণালী জয়ন্তী বৰ্ষত মই ইয়াকে কামনা কৰিছোঁ। মৰবী হ'বলা বৰ ডাঙৰ হৈ গ'ল এই কথাটো। সেই কথাটো কোৱাৰ কাৰণে কি হয় উপায়ন্ত হয়, তথাপিও ঔষধটো আনি মই লৈ আহিলোঁ। আহি হৰেন্দ্ৰ সোণোৱাল যি মোৰ মানে ককা হয়, তেখেতৰ মাক আমি বগা আবৈ বুলি কওঁ। তেখেতেও কৈছিলে যে মানে দতা তোক যেতিয়া চকলাই বচাব নোৱাৰোঁ বুলি খল, তেতিয়াহ'লে তই মোৰ বেয়া হ'লেও মই আগতে বস্তু এটা খাই যা এই বুলি খল। সেইবুলি মানে কওঁতে যে ঔটেঙা এতিয়া বইল কৰি থবে, ৰাতিপুৱাই মানে ঔটেঙাৰ জলখিনি খাই দিবি এই বুলি কৈছিলে বুঢ়ীয়ে। তেতিয়া ঔটেঙা মই মাত্ৰ 3টাহে বলে পাৰিছিলোঁ। সেই 3টা লৈ আহিছিলোঁ, লৈ আহি বইল কৰিছিলোঁ। বইল কৰি তাৰ ৰাতিপুৱা তাৰ ৰসটো খাই আমি মানে মই থাকিলোঁ। আৰু মোৰ আৱাসীসকল ছাত্ৰাবাসত থকা যতটো সম্ভৱ মোৰ মনত পৰা মোহন হাজৰিকা চিলাপথাৰ আছিলে আৰু বিদ্যা সোণোৱাল, যাক ধন্দল বুলি আমি মাতোঁ, আৰু জয়াম সোণোৱাল কোলাপথাৰ, তেখেতলোক মোৰ লগৰ আছিলে। আৰু শিশুৰাম বৰুৱামক তেখেতলোকে টাউন হাইস্কুলত পঢ়ে গ'ল, কিন্তু জিৰণি সময়তে তেখেতলোকে পলাই গুচি আহিছে। মোৰ বা কি হৈছে কি কৰি গিয়া মব নেকি এতিয়া চাই যাম বুলি আহিলে। আহি দেখিলে দেখি মোক সুধিলে কি হ'ল কথাটো, বেমাৰ কেনেকুৱা পাইছা এই বুলি কওঁতে মই কৈছোঁ যে তহঁতি যোৱা কিজানি প্ৰায় আধা ঘণ্টামানৰ পিছত মোৰ বৰ ধুনীয়াকৈ পেচাব লাগিলে, পেচাব লগাৰ পিছত মোৰ পেটটো ভাল পালোঁ এই বুলি কোৱাৰ লগে লগে গোটেই ছাত্ৰাবাসৰ গোটেইখন আমাৰ মোৰটো আৱাসত থকা গোটেইসকলে গৈ ঔটেঙা আনিবলৈকে এক ঘৰ ঔটেঙা আনি মোক 3 দিন খোৱালে। 3 দিন খোৱাৰ পিছত মই সুস্থ হৈছোঁ আৰু আজি সোণালী জয়ন্তী মানে এই উৎসৱৰ অংশগ্ৰহণ কৰিব মানে। এই নৱজ্যোতি কছাৰী ছাত্ৰাবাসত অতীততে থাকি যোৱা বহু আৱাসীয়ে আজি অন্তৰংগ আলাপ অনুষ্ঠানত অংশ লৈছে। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এই অন্তৰংগ আলাপ অনুষ্ঠানটিত ধেমাজি, লখিমপুৰ আদিকে ধৰি বহু ঠাইৰ প্ৰাক্তন আৱাসীয়ে অংশগ্ৰহণ কৰিছে। আৰু এই অন্তৰংগ আলাপৰ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ।
তেওঁ এডমিশ্যন দিয়াৰ পিছত মোৰ চকু দুইটা অপাৰেশ্যন কৰা কোৱাৰ কাৰণে মই 3 মাহমান তাৰ পৰা মানে কিছু যোগাযোগ বা বিচ্ছিন্ন থাকিবলগীয়া হৈছিল। তেতিয়া মোৰ ল'ৰাটো অলপ মানে উচ্ছৃংখল যুৱ সমাজৰ খং লৈছিল। সেই কথাটো আমি খুব মানে কৌশলে তাৰ মনৰ পৰা উলিওৱাৰ পিছত আমি খংৰাগ কিন্তু কৰা নাছিলোঁ। তেতিয়া মই এই যিটো আমাৰ বৰ্ডিং ভাড়াঘৰৰ পৰা আমি বেলেগ এটা ঘৰ বিচাৰিছিলোঁ। বিচাৰি থাকোঁতে হঠাৎ আমাৰ টিকেন বৰা ছাৰে ক'লে যে নৱোদয় ছাত্ৰাবাসত তোমাক ৰুম এটা ফেমিলি এলাউ কৰি দিম, থাকিব পাৰিবা? বোলে পাৰিম। ঘৰত মোৰ ল'ৰা এটা ছোৱালীজনী থাকে, তাৰ লগত মই থাকিম আৰু মাকে পুতেকৰ লগত থাকিব। ইয়াতে থাকি তাৰপিছত তেওঁ খংটো আমি বহু বুদ্ধিৰে মানে খংখিনি আঁতৰালোঁ। খংখিনি ইয়ালৈ নহা হ'ল। যিমানখিনি সুবিধা দিব লাগে ছাৰে প্ৰত্যেকটো সুবিধা তেওঁ নিজে যাচি দিছিলে যে আজি ফিল্টাৰ চাফা কৰিব লাগে আৰু পইচা ছাৰে নিজাববীয়াকৈ আহি চাফা কৰিবৰ কাৰণে পইচা দি থৈ যায় আৰু লেট্ৰিন বাথৰুম চাফা কৰাৰ পৰা আদি কৰি যিমানখিনি যি খৰচ হয় ছাৰে আহি নিজে আহি প্ৰতিটো মুহূৰ্তত এই ছাত্ৰবাসটোৰ বিষয়ে কেনেধৰণে আৱাসীসকলে অধ্যয়ন কৰি আছে বা কেনেধৰণে আছে প্ৰতিটো কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলোঁ। আৰু ধেমাজি জিলা জনজাতি জিৰণি চৰাত থাকিয়েই মই অধ্যয়ন কৰি থকা অৱস্থাত মই আমাৰ সোণকুছাৰী একমাত্ৰ ছাত্ৰ সংগঠন সদৌ অসম সোণালী ছাত্ৰ সন্থাৰ সৈতে জড়িত হৈ পৰিছিলোঁ। আৰু বৰ্তমান মই ধেমাজি জিলা সোণালী ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক হিচাপে মই কাৰ্যনিৰ্বাহ কৰি জাতিটোৰ হকে সমাজখনৰ হকে কাম কৰি আছোঁ আৰু অনাগত দিনতো মই জাতিটোৰ কাৰণে কাম কৰি যাম বুলি আপোনালোকৰ আগত কথা দিছোঁ। এয়া আপোনালোকে দেখিছে মুকলি সভা হৈ আছে আৰু অলপ সময়ৰ পাছতে মুকলি সভা শেষ হ'ব আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আছে। ইতিমধ্যে আমি যিসকল গায়কক নিমন্ত্ৰণ জনাইছিলোঁ সিহঁত উপস্থিত হৈছেহি আৰু এই সাংস্কৃতিক সন্ধ্যা শেষ হোৱাৰ পাছতে এই নৱজ্যোতি কছাৰী ছাত্ৰাবাসৰ যি সোণালী জয়ন্তী উদযাপন কৰা হৈছে আজি, সেই সোণালী জয়ন্তী উদযাপন আজি সামৰি পৰিব আৰু ধেমাজি লখিমপুৰ ডিব্ৰুগড় আদিকে ধৰি বহু দূৰ দূৰণিৰ পৰা আহি যিসকল প্ৰাক্তন আৱাসীয়ে আজি এই অনুষ্ঠানটি অৰ্থাৎ আজি এই সোণালী জয়ন্তীৰ দিনটো সফলভাৱে সমাপ্ত হোৱাত সহায় কৰিলে সেই সকলোকে ধন্যবাদ জনাই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।